সয়াবিন, কেঁচা জলকীয়া, জিকা, আলু, বিলাহী, কলম শাক, পাঁচফোৰণ দি দিলোঁ। জিকা আলুখিনি ফ্ৰাই কৰি ল'লোঁ। তাতে ৰিফাইনত চয়াবিন ফ্ৰাই কৰি আছোঁ। চয়াবিনখিনি ফ্ৰাই হৈ গ'ল। ইয়াত বিলাহী তেলত ৰিফাইনত বিলাহী দি দিলোঁ, জলকীয়া এনেকৈ বিলাহী দিলোঁ। তাৰপিছত বিলাহীখিনি অলপ পানী দি সিজাই ল'লোঁ। তাৰপিছত ইয়াত আলু এড কৰি দিলোঁ। বইল কৰি থোৱা আছিল আলুখিনি এড কৰি ল'লোঁ। আলুখিনি অলপ বঢ়িয়াকৈ মিক্সাৰ হ'ব দিলোঁ। তাত বঢ়িয়াকৈ আলু হৈ গ'ল। তাত চয়াবিনো দিলোঁ। এয়া জিকা আলু, আনফালে জিকা আলু বনাই আছিলোঁ। এয়া চয়াবিন আলু হৈ গ'ল, খাব পৰা হৈ গ'ল। আৰু এয়া কলম শাক ভজা, অনলি ৰিফাইনত ভাজিছোঁ কলম শাক। এয়া মই খাব ওলালোঁ মজা কৰি ৰাতিৰ সাজ। গাইজ, আপোনালোকে খালে নাই কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে, ভাল বেয়া কমেণ্ট কৰিব। বেয়াকৈ ক'লেও মই বেয়া নাপাওঁ গাইজ। সকলোৰ কাৰণেতো ভাল হ'ব নোৱাৰোঁ ন। নেমু আটি লৈ বঢ়িয়াকৈ, মোক আৰু যিকোনো আঞ্জাতে নেমু হ'লে ভাল লাগে। আৰু মানে গৰম না বহুত, আজিতো বহুত গৰম। গুড নাইট গাইজ। এয়া ৰাতিৰ সাজ খোৱা দেখালোঁ আপোনালোকক। মজাকৈ খালোঁ ৰাতিৰ সাজ। কিন্তু কি ক'ব গাইজ, গৰম বহুত।